নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ। আজি আমাৰ তৃতীয়টো গ্ৰামাৰৰ ক্লাছ লৈ আপোনালোকৰ শিশুটিৰ ওচৰলৈ আমি আহিবলৈ প্ৰয়াস কৰিছো। এতিয়া কথা হ'ল কি, সেইদিনা আমি সিম্পল প্ৰেজেন্ট টেন্সৰ কনজুগেশ্যনটো আমাৰ শিশুসকলৰ কাৰণে আগবঢ়াই দিছিলোঁ আৰু আজি আগবঢ়াই দিম সিম্পল পাষ্ট টেন্সটো। এতিয়া কথা হ'ল কি যে সিম্পল পাষ্ট টেন্সৰ ইম্পৰ্টেন্সটো ক'ত, সেই কথাষাৰ আমাৰ শিশুসকলে জনাটো অতিকে প্ৰয়োজন। আপোনালোক সকলোৱে জানে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত এছে আহে, যদি কোনোবা এছে নিলিখে তেতিয়াহ'লে ষ্টৰী লিখিবলৈ আহে। গতিকে সেই ষ্টৰীটোৰ কাৰণে বিশেষভাৱে সিম্পল পাষ্ট টেন্সটো প্ৰয়োজন। কাৰণ আমি যেতিয়া এটা সাধু কওঁ বা সাধু লিখোঁ তেতিয়া কোনো কাৰণতে আমি প্ৰেজেন্ট টেন্সত নিলিখোঁ। আমি কি বুলি কওঁ যে এসময়ত এজন ৰজা আছিল, ওৱান্স আপন এ টাইম দেৰ ৱাজ এ কিং। আমি কেতিয়াও নকওঁ যে এসময়ত এজন ৰজা আছে, তেনেকুৱা ধৰণে আমি কেতিয়াও নকওঁ। যিহেতু আমি যেতিয়া কোনোবা এটা কাহিনী বা সাধু অতীত কালত বৰ্ণনা কৰিবলৈ প্ৰয়াস কৰিম তেতিয়া আমাক সিম্পল পাষ্ট টেন্সটোৰ প্ৰয়োজন হ'ব। এইটো একেবাৰে উজু মানে। গতিকে আমাৰ শিশুসকলে আৰম্ভণিৰ পৰা যদি চাই যায় তেতিয়াহ'লে তেওঁলোকে খুব সুন্দৰভাৱে এইখিনি আয়ত্ব কৰিব পাৰিব। আৰু ইয়াৰ আগৰ ভিডিঅ'টোৰ যিটো লিংক সেইটো আমি ডেছক্ৰিপশ্যনত দি থৈছোঁ, সেইটো আপোনালোকে পাব। আৰু আৰম্ভণিতে এটা কথা কৈছোঁ যে যোৱাবাৰ মই যিকেইটা হোমৱৰ্ক দিছিলোঁ সেই হোমৱৰ্ককেইটা শেষৰ ফাললৈ মই বা মাজভাগতে হওক বা শেষৰ ফাললৈ হওক মই লিখি দিম উত্তৰকেইটা, আমাৰ শিশুসকলে বহীত টুকি ল'ব। থেংক ইউ ছ' মাছ। গতিকে আহক এতিয়া সিম্পল পাষ্ট টেন্সলৈ আমি আগবাঢ়োঁ। আমি জানো যে ভাৰ্ব 1, ভাৰ্ব 2 এণ্ড ভাৰ্ব 3 হয়নে? ভাৰ্ব 1, ভাৰ্ব 2, ভাৰ্ব 3। ভাৰ্ব 1ত যদি go, ভাৰ্ব 2ত হ'ব went আৰু ভাৰ্ব 3ত হ'ব gone। আমি যিহেতু সেইদিনা সিম্পল প্ৰেজেন্টত থকা go ভাৰ্বটো, সিম্পল প্ৰেজেন্ট বুলি নকওঁ, আমি ভাৰ্ব 1ৰ প্ৰেজেন্ট ফৰ্মত থকা go ভাৰ্বটো আমি কৰিলোঁ বা do ভাৰ্বটো আমি কৰিলোঁ। এতিয়া ভাৰ্ব 2ত কি হ'ব? ভাৰ্ব 2ত হ'ব goৰ past tense went আৰু ভাৰ্ব 3ত হ'ব gone। ঠিক আছে, আকৌ মই এইফালে লিখি দিছোঁ ভাৰ্ব 1 go, ভাৰ্ব 2ত হ'ব went আৰু ভাৰ্ব 3ত হ'ব go went gone। এতিয়া আমি সিম্পল প্ৰেজেন্টত go ভাৰ্বটো প্ৰয়োগ কৰিলোঁ। I go, we go, you go, you go, he goes, they go। অৰ্থাৎ মই যাওঁ, আমি যাওঁ, তুমি যোৱা, তোমালোক যোৱা, তেওঁ যায়, তেওঁলোক যায়। সেইটো যায় মানে সদায় কৰা কাম, অভ্যাস অনুসৰি কৰা কাম আৰু যিটো ইউনিভাৰ্চেল ট্ৰুথ অৰ্থাৎ চিৰসত্য। এতিয়া আমি যাওঁ বুলি নকওঁ, আমি কম গৈছিলোঁ, আমি কম লিখিছিলোঁ, আমি কম কৰিছিলোঁ, তেনেকুৱা ধৰণে আমি কম। ঠিক আছে, অতীতত কোনোবা এটা কাম সংঘটিত হৈছিলে তেনে অৰ্থ বুজায়। যেনে আপুনি যদি 1 ঘণ্টাৰ আগতো কিবা এটা কাম কৰিছিলে বা কালি কিবা এটা কাম কৰিছিলে, পৰহি কৰিছিলে, যোৱা সপ্তাহত, যোৱা মাহত, যোৱা বছৰত, কেইবছৰমানৰ আগত, তেনেকুৱা ধৰণে আমি যিবিলাক কথা সাধাৰণভাৱে অতীত কালত বৰ্ণনা কৰিম তাতে সিম্পল পাষ্ট টেন্স প্ৰয়োগ হ'ব। তাৰ দুটামান মই উদাহৰণ দি দিছোঁ। মই যোৱা বছৰ শ্বিলঙলৈ গৈছিলোঁ। I went to Shillong last year। যোৱা মাহত তেওঁ আমাৰ ঘৰলৈ আহিছিলে, কামৰ past tense came, তেতিয়া আমি ক'ম he came to our house last month। মই কালি স্কুললৈ গৈছিলোঁ। I went to school yesterday। তেনেকুৱা ধৰণে। এতিয়া আমি কনজুগেশ্যন কৰিম। সেইদিনা আমি কনজুগেশ্যনত আমি মানে ক্ৰিয়াৰূপ দিম। কনজুগেশ্যন মানে ধৰক I go, we go লিখিছিলোঁ ন, I go, we go, you go, you go, he goes, they go। সেইটো আছিলে সিম্পল প্ৰেজেন্ট। এতিয়া গোৰ past tense কি হ'ব? মই সেইদিনা আইনিন বুলি এটা শব্দ লিখি দিছিলোঁ। আইনিনৰ প্ৰথমটো হৈছে এফাৰ্মেটিভ, AFFIRMATIV। গতিকে আমি সেইদিনা সিম্পল প্ৰেজেন্টত লিখিছিলোঁ I go, we go। এতিয়া গোৰ past tense কি মানে ভাৰ্বটো কি? went। গোৰ past হৈছে went। গতিকে আমি ক'ম I went, we went, I went মই গৈছিলোঁ, we went আমি গৈছিলোঁ, you went, you went, তুমি গৈছিলা, তোমালোক গৈছিলা, he went। এতিয়া চাব দেই, আমি সিম্পল প্ৰেজেন্ট টেন্সত he goes কৈছিলোঁ,
সেইটো কেৱল সিম্পল প্ৰেজেন্ট টেন্সতে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰত ভাৰ্বৰ পিছত s বা es যোগ হয় বাকি এই পৃথিৱীত থকা কোনো টেন্সত ভাৰ্বৰ পিছত s বা es যোগ নহয় only simple present tense বা present indefinite tense third person singular number te verb pisot s by es jog hoy I go we go you go you go he goes they go yat hobo I went we went you went he wents nohoy ako koi disu he wents nohoy he went aru etu hobo they went yar ortho tu hoise I went moi goisilu we went ami goisilu you went tumi goisila you went tumaluk goisila he went teo goisil they went teoluk goisil ঠিক তেনেকে মই কৰিছিলো বুলি কলে I did হবো মই লিখিছিলো বুলি কলে I wrote হবো ঠিক আছে মই কিনিছিলো বুলি কলে I bought হবো মানে ভাৰ্বৰ সেকেন্ড ফৰ্মটো go went gone went to হবো do did done did to হবো write wrote written wrote to হবো buy bought to হবো ring rang to হবো তেনেকুৱা ধৰণে গতিকে সিম্পল পাস্ট টেন্সৰ এফাৰ্মেটিভ ভাগটো মই আপোনালোকলে আগবঢ়াই দিলো এতিয়া মই লিখিম ইন্টাৰোগেটিভটো এটা ইন্টাৰোগেটিভ ফৰ্মটো দেখুৱাৰ আগত মই এটা কথা দেখাই দিছো আমি যেতিয়া সিম্পল প্ৰেজেন্ট টেন্সৰ লিখিছিলো I go লিখিছিলো নে হেতু যেতিয়া আমি ইন্টাৰোগেটিভ কৰিছিলো তেতিয়া আমি লিখিছিলো do I go আখৰবোৰ ভাল হোৱা নাই দেই বৰ্ডখন লিখিবলৈ অকমান দিগদাৰ পিছলি যায় ইনিও আখৰবোৰ বহুত ভাল নহয় বাৰু I go মই যাও আৰু do I go মানে মই যাও নে ঠিক আছে do I go মানে মই যাও নে এতিয়া চাব ইন্টাৰোগেটিভত আকৌ সৰি আমি সিম্পল পাষ্টত আকৌ I go বুলি কোৱা নাই নে সিম্পল পাষ্টত কৈছো I went কি বুলি কৈছো সিম্পল পাষ্টত কৈছো I went মানে I go মই যাও do I go মই যাও নে ইয়াত আকৌ আমি কৈছো I went মই গৈছিলো ইয়াত যিহেতু আপোনালোকে দেখিছে যে ভাৰ্বটো একে থকা নাই ইয়াত go হল আৰু ইয়াত went হল গতিকে যেতিয়া আমি এটো এফাৰ্মেটিভৰ পৰা ইন্টাৰোগেটিভ কৰিম তেতিয়া কি হ'ব এই ডুৰ পাস্ট টেন্সটো কি ডুৰ পাস্ট টেন্স হৈছে did গতিকে আমি ইয়াতে কম did I এটা did I কি হ'ব went হ'ব নে go হ'ব বহুতে হৈছে went কিন্তু went নহয় কিয় নহব একেটা বাক্যতে দুটা ভাৰ্ব পাস্ট ফৰ্মত নাথাকে এই সিম্পল বাক্যটোত একেটা বাক্যতে দুইটা ভাৰ্ব পাস্ট ফৰ্মত নাথাকে এই went টু মানে পাস্ট ফৰ্মটো প্ৰেজেন্টলে গুচি যাব তেতিয়া কি হ'ব did I go ক্লিয়াৰ হল I go do I go মই যাও নে I went মই গৈছিলো গতিকে do ঠাইত ইয়াত হল did এটো I আৰু when to প্ৰেজেন্টলে গুচি আহিলে তেতিয়া হল go তেতিয়া হ'ব did I go অৰ্থাৎ মই গৈছিলো নে এটো ক্লিয়াৰ হল গতিকে ইন্টাৰোগেটিভত কি হ'ব চাওক মই দেখাই দিছো ইন্টাৰোগেটিভত এটো মই মুহাৰি লৈছো ৰব এতিয়া মই ইন্টাৰোগেটিভ ফৰ্মটো দেখাই দিছো INTERROGATIVE ইন্টাৰোগেটিভ মানে প্ৰশ্নবোধক যত আমি প্ৰশ্ন সুধো যিটো বাক্যৰ দ্বাৰা মই আকৌ কৈ দিছো সিম্পল প্ৰেজেন্টত আছিল I go এফাৰ্মেটিভত ইন্টাৰোগেটিভত আছিল do I go ইয়াত কি হ'ব did I go ইতিমধ্যে মই দেখালোৱে did I go মই গৈছিলো নে did we go আমি গৈছিলো নে did you go তুমি গৈছিলা নে did you go তোমালোক গৈছিলা নে did he go তেওঁ গৈছিল নে did they go তেওঁলোক গৈছিল নে একেবাৰে সিম্পল did I go মই গৈছিলো নে did I write মই লিখিছিলো নে did I see মই দেখিছিলো নে ঠিক আছে did I sing মই গান গাইছিলো নে তেনেকুৱা ধৰণে গতিকে এটো ইন্টাৰোগেটিভ ফৰ্ম মই হেকলে কেটামান ট্ৰান্সলেচন আজি আকৌ দিম আমাৰ আপোনালোকৰ শিক্ষকসকলক কৰিবলৈ ক'ব আৰু মেসেঞ্জাৰ মোলে পঠাব মই চাম আকৌ পাছৰবাৰ মই যেটো ভিডিও দিম সেই ভিডিওটোত মই সেই হোমৱৰ্ক এটা কৰি দিম এতিয়া এটা মই ইন্টাৰোগেটিভটো দেখালো আকৌ কৈ দিছো did I go মই গৈছিলো নে did we go আমি গৈছিলো নে
ডিড ইউ গো তুমি গৈছিলানে ডিড ইউ গো তোমালোক গৈছিলানে এটো ডজ বা ডু হেতু লগা নাই ইয়াতো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ যেহেতু একো চেঞ্জ নহয় ডিড আছে ডিড হি গো তেওঁ গৈছিল নে ডিড দে গো তেওঁলোক গৈছিল নে এতিয়া মোৰ অনুৰোধ থাকিব আমাৰ শিক্ষকসকলে যেতিয়া বহিত লিখিব অসমীয়াটো তলত লিখি যাব ডিড আই গো মই গৈছিলো নে ডিড উই গো আমি গৈছিলো নে তেনেকৈ লিখি যাব এতিয়া আমি আহো নিগেটিভলে এতিয়া আমি আহিম নিগেটিভ ফৰ্মলে হেতু একেবাৰে বুজু I go to negative কৰোতে হৈছিলে I do not go মই যাও মই নাযাও হয়নে I go to হৈছিলে I do not go এতিয়া সিম্পল পাষ্টত হৈছে I went মই গৈছিলো আমি যেনেকৈ ইন্টাৰোগেটিভ কৰোতে ডিডৰ ব্যৱহাৰ কৰিছিলো ইয়াতো সিম্পল পাষ্টত আমি নিগেটিভ কৰোতে ডিডৰ ব্যৱহাৰ কৰিম তেতিয়া কি হ'ব I do not go to হ'ব I did not go I go মই যাও I do not go মই না যাও I went মই গৈছিলো যেহেতু এটা past tense আছে গতিকে doৰ past হৈছে did গতিকে ইয়াত হ'ব I did not go মই যোৱা নাছিলো এটা কথা কিন্তু আজি মই আৰম্ভণিতে কৈ থৈ গৈছো যে আমাৰ শিক্ষকসকলে এটা কথা মনত ৰাখিব দেই মই গৈছিলো আৰু মই গলো বাক্য দুটাৰ মাজত কিন্তু পাৰ্থক্য আছে মই গলোটো কেতিয়াও সিম্পল past tense নহয় মই গৈছিলোটোহে সিম্পল past tense গৈছিলো খাইছিলো পঢ়িছিলো লিখিছিলো দেখিছিলো সেইবিলাকে সিম্পল পাষ্ট কিন্তু গলো খালো লিখিলো দেখিলো হেতু সিম্পল পাষ্ট নহয় হেতু কি হ'ব এই গ্ৰামাৰ ক্লাস বিলাক চাই থাকিলে আমাৰ শিশুসকলে অনুভৱ কৰিব মই শিশু শব্দটো কিয় বাৰম্বাৰ প্ৰয়োগ কৰি আছো জানেনে জানুসা জ্যেষ্ঠসকলে ভাবি লয় মই তেখেতলোকক কিবা এটা শিকাবলৈ গৈছো বুলি কেতিয়াও যোৱা নাই আপোনালোকৰ সন্তানটিৰ কাৰণে এটো ক্লাস কৰিছো এতিয়া আমি সিম্পল past tense or negative form কৰিম এটা মই এটা নমুহাৰো এটা এনেকৈ থাকক এটা নেগেটিভ ফৰ্মটো চাওক নেগেটিভ মানে যেটো আমি নয়াৰ্থক কওঁ যোৱা নাছিলো খোৱা নাছিলো তেনেকুৱা ধৰণে গতিকে এটো হ'ব I did not go মই যোৱা নাছিলো we did not go আমি যোৱা নাছিলো you did not go তুমি যোৱা নাছিলা You did not go তোমালোক যোৱা নাছিলা He did not go মই he she it আটাইটা লিখা নাই অকল হিটোকে লিখি দিছো He did not go তেওঁ যোৱা নাছিল They did not go তেওঁলোক যোৱা নাছিল এতিয়া যদি আপুনি কাৰোবাক প্ৰশ্ন কৰে যে তুমি কালি স্কুললৈ আহিছিলানে Did you come to school yesterday তুমি কালি ভাত খাইছিলানে Did you eat rice yesterday তেনেকুৱা ধৰণে আপুনি প্ৰশ্নটো কৰিলে বুলে মই কালি স্কুললৈ যোৱা নাছিলো যদি উত্তৰটো দিবলৈ হয় তেতিয়া হলে ক'ব লাগিব I did not go to school yesterday তুমি এটা কলম কিনিছিলানে Did you buy a pen বুলে মই এটা কলম কিনা নাছিলো I did not buy a pen তেনেকুৱা ধৰণে একেবাৰে ইজি অনুভৱ কৰিছেন নাই বাৰু এতিয়া চাওক মই গৈছিলো মই স্কুললৈ গৈছিলো I went to school মই স্কুললৈ গৈছিলো নে Did I go to school মই স্কুললৈ যোৱা নাছিলো I did not go to school মই কথাখিনি কিয় ৰিপিট কৰি কৈ আছো জানেনে মই ভাবিছো 1000 ভিউজে ইয়াত হওক কিন্তু 1000 মানুহ উপকৃত হওক সেই কথাটোৰ কাৰণে মই বাৰম্বাৰ ৰিপিট কৰি কথাখিনি কৈ আছো যাতে অকনো আৰু খেলিমেলি নালাগে ওপৰত যদি খেলিমেলি লাগি আছে পিছৰ বাক্যটোত যাতে নালাগে গতিকে এইখিনি মই কলো নেগেটিভ এতিয়া আমি আহিম ইন্টাৰোগেটিভ নেগেটিভলে ইন্টাৰোগেটিভ নেগেটিভ যেটো আমি নেগেটিভত প্ৰশ্ন কৰো হেতু হৈছে ইন্টাৰোগেটিভ নেগেটিভ ধৰক মই যাও মই নাযাও নে মই নাখাও নে মই নপঢ়ো নে সেইবিলাক আছিল সিম্পল প্ৰেজেন্ট টেন্সৰ ইন্টাৰোগেটিভ নেগেটিভ এতিয়া সিম্পল পাষ্টত ইন্টাৰোগেটিভ নেগেটিভ কি হ'ব বাৰু মনতে এবাৰ ভাবকচোন মই গৈছিলো সেই বাক্যটো ইন্টাৰোগেটিভ হলে মই গৈছিলো নে নেগেটিভ হলে হ'ব মই যোৱা নাছিলো আৰু এটা ইন্টাৰোগেটিভ নেগেটিভ হলে কি হ'ব নেগেটিভ বাক্যটোকে আমি ইন্টাৰোগেটিভ কৰিম তেতিয়া হ'ব মই যোৱা নাছিলো নে মই এই সাইডতে লিখি দিছো এবাৰ I went এটো কি হ'ব Did I go হল Did I go হল ইন্টাৰোগেটিভ
নিগেটিভত হল I did not go অলপ আখৰকিটা সৰু হৈছে নেকি চাবচোন জুম কৰি চাব মই কৈ দিছো বাৰু I went affirmative did I go interrogative I did not go negative এটা প্ৰশ্নবোধক চিহ্ন নালাগে সৰি মই ভুলত দিলো I did not go মই যোৱা নাছিলো হেতু হল নেগেটিভ আৰু ইন্টাৰোগেটিভ নেগেটিভত ইন্টাৰোগেটিভৰ পৰা আনিলো did নেগেটিভৰ পৰা আনিলো not আৰু ইয়াত হল I go did not I go মই যোৱা নাছিলো নে মই চোৱা নাছিলো নে did not I see মানে দেখা নাছিলো নে did not I see মই লিখা নাছিলো নে did not I write মই পঢ়া নাছিলো নে did not I read ধৰক আপোনাৰ শিক্ষুটিয়ে পঢ়ি আছে তেনেকুৱাতে মই গৈ হুমালগে এই তুমি কি কৰি আছা হে কিয় পঢ়ি থকা নাই তেতিয়া তেওঁ আপোনাক সুধিব ও মা মই পঢ়ি থকা নাছিলো নে এই যে মই পঢ়ি থকা নাছিলো নে নেগেটিভত যেটো প্ৰশ্ন কৰিলে হেতু হৈছে ইন্টাৰোগেটিভ নেগেটিভ গতিকে did not I read মই পঢ়ি থকা নাছিলো নে did not I go মই যোৱা নাছিলো নে এটা ইন্টাৰোগেটিভ নেগেটিভ তো মই লিখি দিছো ইয়াতে ইন্টাৰোগেটিভ নেগেটিভ N E G A T I V ইন্টাৰোগেটিভ নেগেটিভ ঠিক আছে এটো কি হ'ব তেতিয়া হলে did not I go মই যোৱা নাছিলো নে did not we go আমি যোৱা নাছিলো নে did not you go তুমি যোৱা নাছিলা নে did not you go তোমালোক যোৱা নাছিলা নে did not he go তেওঁ যোৱা নাছিল নে did not they go তেওঁলোক যোৱা নাছিল নে মই ছাত্ৰ ছাত্ৰীসকলক কৈছো অসমীয়াতে তলত লিখি যাব লাগে দেই তেতিয়া পাছত বহিখন চাওতে দিগদাৰ নহব did not I go এটা পজ কৰি ল'ব লাগে আৰু লিখি যাব লাগে did not I go মই যোৱা নাছিলো নে did not you go আমি যোৱা নাছিলো নে did not you go তুমি যোৱা নাছিলা নে did not you go তোমালোক যোৱা নাছিলা নে did not he go তেওঁ যোৱা নাছিল নে যদি মহিলাৰ ক্ষেত্ৰত কওঁ did not she go তেওঁ যোৱা নাছিল নে আৰু এটো হ'ব did not they go তেওঁলোক যোৱা নাছিল নে হেতু হৈছে ইন্টাৰোগেটিভ নেগেটিভৰ ফৰ্ম গতিকে আজি সিম্পল পাস্ট ফৰ্মটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আগবঢ়াই দিলো ডেসক্ৰিপচনত সিম্পল প্ৰেজেন্টটো দিয়া আছে আৰু সেই ভিডিওটো চোৱাৰ লগালগ তাৰ ডেসক্ৰিপচনত যদি যোৱা যায় তেতিয়া হলে আকৌ প্ৰথমৰ যেটো ক্লাস আছিল সেই ক্লাসটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে পাব মই যিমান পাৰো হিমান চেষ্টা কৰিম সহজভাৱে বুজাবৰ কাৰণে আৰু মই ভাবিছো ছাত্ৰ ছাত্ৰীসকলে এখিনি যদি চাই যায় বিশেষকৈ সৰু সৰু ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী গ্ৰামাৰৰ টিউচন নললেও হ'ব বুলি মই অনুভৱ কৰিছো হেকত মই কেটামান হোমৱৰ্ক দি থৈ গৈছো এই হোমৱৰ্ক এটা কি মই কেটামান ট্ৰান্সলেচন দি দিছো আমাৰ ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব প্ৰথমটো হৈছে যে যোৱা সপ্তাহত মই গুৱাহাটীলৈ গৈছিলো যোৱা সপ্তাহত মই গুৱাহাটীলৈ গৈছিলো ঠিক আছে মোৰ হৈতে দেউতাও গৈছিল মোৰ হৈতে দেউতাও বুলি নকলে হ'ব মোৰ হৈতে দেউতা গৈছিল হ'ব মই তাত মোৰ এজন বন্ধুক লগ পাইছিলো 3 নম্বৰটো দিলো 4 নম্বৰটো কৈছো যে মোৰ মা যোৱা নাছিল মোৰ মা যোৱা নাছিল 5 নম্বৰটো হৈছে তুমি গুৱাহাটীলৈ গৈছিলা নেকি আকৌ কৈ দিছো তুমি গুৱাহাটীলৈ গৈছিলা নেকি আপোনালোকে সেই ট্ৰান্সলেচনখিনি কৰি মোৰ শ্ৰীমন্ত দত্ত অনুশীলন সেই ফেসবুক একাউণ্টৰ মেসেঞ্জাৰত মোলে পঠাই দিব মই তাতে চাম তাত যদি মই শুধৰায়ো নিদিও আপোনালোকে বেয়া নাপাব মই আকৌ পাছৰ যেটো ক্লাস কৰিম তাত যেটো মই মানে আজি দিয়া হোমৱৰ্কটো সেই হোমৱৰ্কখিনি কৰি দিম যেনেকৈ আগৰ ক্লাসটোৰ হোমৱৰ্কখিনি আজি মই তলত লিখি দিছো Thank you so much. গতিকে চাই থাকিব আৰু হেকত এটাই অনুৰোধ কৰো যিমান পাৰে হিমান এই ভিডিও বিলাক শেয়াৰ কৰিব যাতে আপোনাৰ শিক্ষাৰ্থীৰ লগতে আন দহজনে উপকৃত হয় আৰু শ্ৰীমন্ত মোটিভেটৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকনটো দবাই নোটিফিকেশন অল কৰি ৰাখিব যাতে আমাৰ প্ৰতিটো ভিডিও পায় আৰু অনুশীলন নামৰ যেটো গ্ৰুপ আছে সেই গ্ৰুপটো আপোনালোকে জয়েন কৰি ল'ব তাতে আৰু শ্ৰীমন্ত দত্ত অনুশীলন
যেটো আমাৰ পাৰ্সোনাল পেজ হয় সেই পাৰ্সোনাল পেজটো আপোনালোকে ফলো কৰি ল'ব। থ্যাংক ইউ সো মাচ, কিপ ওয়াচিং।